মোক দেখি পাইছেনে এতিয়া ৰুমবোৰ পুৰা আন্ধাৰ হৈ আছে এয়া কাৰণ ইমানে মহ হৈছে ভিতৰত সব ৰুমবোৰ আন্ধাৰ কৰি ধোঁৱা দি দিছো বাহিৰত যাতে সব মহ বাহিৰত ধোঁৱা দি দিছো যাতে হেৰি হওক মহবোৰ ওলাব বহুত মহ হৈছে কি কৰা যায় জানো মহৰ কাৰণে ইমান একদম মন আছিলে মই বিয়া হৈ অহাৰ পিছত একদম মন আছিলে কিন্তু এতিয়া ইমান মহ হৈছে সবে কয় মহ নাই হা নুমালে লাগিব নি পানী সবে কয় মহ নাই কিন্তু এতিয়া পুৰা ইমানে মহ হৈ গ'ল এটা মহ নাথাকে যেহেতু এইকেইদিন পুৰা বৰষুণ দি আছিলে এতিয়া ৰ'দ দিছে যে বিৰাট গৰম লাগিছে মুখৰ অৱস্থা বেয়া হৈছে পুৰা গৰম আৰু যিয়ে মহ হৈছে দেখিলে নহয় মহ খেদালোঁ এটা তেতিয়াও মহ আছে বাৰু নোযোৱা নহয় আৰু আমাৰ এই সৃষ্টিটো চোৱা ফেন চলি আছে তেতিয়াও ঘামি আচলতে মোৰ অইলি স্কিন যে সেইটো কাৰণে পটককৈ মই ঘামি যাওঁ আৰু এতিয়া বৰষুণ দি ৰ'দ দিছে মানুহৰ বেমাৰ আজাৰ হ'ব তথাপিও ৰ'দটো দিয়ক বাৰু পানী চানী বহুতৰ মানুহৰ অসুবিধা হৈছে পানী হৈছে ঘৰ দুৱাৰ পানী সোমাইছে সেইটো কাৰণে ৰ'দটো দিয়ক আৰু অলপ শুকাওক আমাৰ আগফালেও অলপ শুকাওক নহ'লে ইমান বোকা হৈছে দিগদাৰে লাগে এতিয়া আৰু ক'ৰ জেগাত কিমান পানী হৈ আছে ন তো আমি বেছি নাচবোৰ হৈ যাওঁ এই ৰ'দ দিছে আকৌ ইমান ৰ'দ দিছে গৰম লাগিছে আকৌ বৰষুণ দিলে আকৌ চেলা ইমান বৰষুণ হৈছে ইমান পানী হৈছে ইমান বোকা হৈছে আমি দুটাতে চবোৰ মানে কৰিব নোৱাৰোঁ তো সেয়া আৰু আলহামদুলিল্লাহ যে ৰ'দো দিছে বৰষুণ দিছে কেতিয়াবা বৰষুণ লাগে ৰ'দো লাগে দুটাই প্ৰয়োজন আমি বেছিয়ে নাচাবোৰ হৈ যাওঁ ৰ'দ দিলে ৰ'দ দিছে বৰষুণ দিলে বৰষুণ দিছে আল্লাহ নাৰাজ হৈ যাব মিছ'ৰ পৰা কম্ব পেক এটা অৰ্ডাৰ দিছিলোঁ ফেচ পেক তো সেইটোকে আপোনালোকক আকৌ ভিডিঅ'টো চালেই তথাপিও আৰু এবাৰ দেখাই দিছোঁ মই এয়া এইকেইটা এটা দুটা তিনিটা চাৰিটা বোলে 5টা কম্ব পেক এনেই এইটো দাম বজাৰত কিনিবলৈ গ'লে 149 আৰু এতিয়া এফৰ্ডেবল প্ৰাইজত মিছ'ত দি আছে বাই কৰিব পাৰে এইটো প্ৰডাক্ট নামটো চাওক আৰু আপোনালোকে চাৰ্চ কৰক আৰু অৰ্ডাৰ কৰক ভাল মই এইটো ইউজ কৰিছিলোঁ এল'ভেৰা আৰু কুকুম্বাৰ পাউডাৰ অল স্কিন টাইপৰ আৰু এইটো তলত চাবও পাৰে কি স্কিনৰ হয় এইটো কি কাৰণে ভাল হয় কি স্কিনৰ বাকী এইকেইটাও চাব পাৰে আপোনালোকে সব বেলেগ বেলেগ হয় আপোনালোকৰ যোনটো শ্বুট কৰে সেইটো আনিব পাৰে নহ'লে কম্ব পেকটো আনিব পাৰে কাৰণ আমাৰ ৱেডাৰ চাই আমাৰ স্কিনটো চেঞ্জ হয় তো স্কিন চেঞ্জত আপোনালোকে এইকেইটা ইউজ কৰিব পাৰে একেই প্ৰডাক্ট হয় একেই কোম্পানী হয় তো আপোনালোকে গোটেইকেইটা লৈ থ'ব পাৰে আমাৰ দুদিনমান হৈছে বেছিদিন হোৱা নাই তো মই খোলাই নাই পেকবোৰ কিন্তু এতিয়া মই এইটো এটা পেক খোলোঁ এটা পেকেট এইটো ক্লিন কেয়াৰ এইটো খোলোঁ এইটো গৰমৰ কাৰণে ভাল হয় নিমৰ হয় নিম আৰু মিল্ক পাউডাৰটো মিক্স আছে তো ছানবাৰ্ণৰ কাৰণে ভাল তো এতিয়া মই এইটো ইউজ কৰিম গৰম পূৰণ দি আছে তো এইটো কাৰণে এইটো ইউজ কৰি চাওঁ তাৰ ৰিজাল্টটো কৈ আছোঁ বাৰু ইউজ কৰি ঠিক আছে এতিয়া মুখখন ধুই আহিছোঁ আৰু আহি মুচিছোঁ ভালকৈ তাৰপিছত একো লগোৱাই নাই একেলগে কিন্তু চব স্কিনটো আপুনি চাইছিলে নে লগোৱাৰ আগত চাইছিলে অলপ স্কিনটো কেইবাৰ তাৰপিছত কিমান ডিফাৰেঞ্চ এয়া এইফালে মই লৈছোঁ কালাৰ জিৰা এয়া তেল
এইটো তেল হ'ল মহাবিংৰাজ তেল মই নৰ্মেলি নাৰিকল তেল ইউজ কৰোঁ ইয়াত কিন্তু শিপাবোৰ আছে চোক এইটো অকলে লগালে হয় কিন্তু মই আজি মোৰ অকণ হেয়াৰ ফল হৈছে তো তাৰ কাৰণে মই এটা জিৰা জিৰা কৈছোঁ কালা জিৰা আৰু মেথি গুটি ইউজ কৰিছোঁ এই সৰু পেন এখন লৈছোঁ কেৰাহীখন লৈছোঁ তাতে মই মেথি গুটি আৰু কালা জিৰা অলপ ভাজি তাতে মই এই তেলটো দি অলপ দেৰি গৰম কৰি ঠাণ্ডা কৰি চব মাছাজ কৰিম মানে হেয়াৰ ফলৰ কাৰণে ভাল আৰু নতুন চুলি গজে তাৰ কাৰণেও ভাল সপ্তাহত 2 দিনমান কৰিলে মানে সোনকালে গজিব চুলিবোৰ মোৰ এইবোৰ নাইকিয়া হৈছে অকণমান আৰু চুলি সৰিছেও স্কিনটো অকণ কেয়াৰ কৰিলে কিবা চুলিখিনিও কেয়াৰ কৰিব লাগে ন অলপ চুলিখিনি বৰবাদ হৈ গৈছে মোৰ থাকে এতিয়া हेलो एवरीवन अस्सलाम वालेकुम नमस्कार की खबर अपना सकले तेजहात बाई चैनल स्वागतम जनाइছো आशा करो आपले সকলো ভালে আছে আজি মই ওয়াশ কৰিলো হেয়াৰ যোৱা কাইলে লগাইছিলো অইলিং কৰিছিলো আজি হলো আমাৰ ঘৰত এটা নতুন মেম্বাৰ আহিলা কয় এয়া আমাৰ আহা যোৱা হৈ থাকে ইতিয়ালৈকে নামকৰণ কৰা নাই কি নাম দিম ভাবিছো নামকৰণটো কৰা নাই কৰিব লাগিব তো কি কৈছিলো কাইলে অইলিং কৰিছিলো আজি ধুই দিলো ভাল লাগে চুলিখিনি অলপ মান ভাল লাগিছে মানে চুই ভাল লাগিছে আৰু সপ্তাহ ধৰি লগাব লাগিব তেতিয়াহে অলপ ভাল ৰিজাল্ট পাম মই আগত লগাইছিলো বহুত দিন এৰি দিলো আকৌ এটা ষ্টাৰ্ট কৰিছো লগাবলৈ কাৰণে কি কৈছ ঘৰটো সাৰ্ভে কৰিছ নি তই এই সাৰ্ভে কৰি ফুৰিছে তো মই লাষ্ট ভিডিঅ'ত দেখাইছিলো যে মই যোগাৰ কৰিছিলো হীৰামানকি এটা ৰীল বনাবলৈ কাৰণে তো আজি মই হেতুৱে আকৌ मैं जुगार কৰিছিলো এনা নকৰিলো আৰু এই গা ভাল নাছিলে কাৰণে মই ভিডিও নকৰিলো আজি ভাবিলো অকমান ৰীলটা বনাই লওঁ Thank you so much video to সম্পূৰ্ণৰূপে চোৱাৰ বাবে আৰু ইনষ্টাগ্ৰামত গৈ লাইক এণ্ড শ্বেয়াৰ কৰি দিব যোনে মোক ফলো কৰিব আৰু যোনে মোক সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক আসসালামু আলাইকুম নেক্সট টাইম আকৌ লগ পাই আছো